সমীৰৰ কথা মনত আছেনে বাৰু? মই যে তোমাক এদিন কৈছিলোঁ। চিম্পি, মনত আছে। কেলে তোমাৰ সেই কলেজৰ যে ধনী ঘৰৰ ল'ৰাজন সেইজনৰ কথা কোৱা নাই জানো? তোমাক যে ভাল পোৱাৰ প্ৰস্তাৱ দিছিলে সেইজনে সমীৰ নহয় জানো? হয় মা, মই তাৰ কথাই কৈছোঁ। সি জানা কাইলৈ মোক ফুৰিবলৈ যাবলৈ লগ ধৰিছে তাৰ লগত। হয় নেকি? ভাল কথাহে, যাবা আকৌ। মোৰ একো আপত্তি নাই। ইমান ধনী ঘৰৰ ভাল ল'ৰা এজনৰ লগত তোমাক বিয়া দিব পাৰিলে মোৰ চিন্তা কমিহে যাব। মই জানো মা, তুমি বেয়া নোপোৱা, যাবলৈও মোক পাৰ্মিশ্যন দিবা। সেইকাৰণে মই অলৰেডি তাক যাম বুলি কৈয়ে দিলোঁ। কিন্তু মা, কথা এটা নহয়, মোৰ যে ভাল কাপোৰ এযোৰো নাই তাৰ লগত ওলাই যাবলৈ। সি ইমান ধনী ঘৰৰ ল'ৰা, তাৰ লগত যাবলৈ হ'লে মই ভাল কাপোৰ এযোৰটো পিন্ধি যাব লাগিব। তাৰো সন্মানৰ কথা আছে। সেইটো কথা চিন্তা নকৰিবা, মই তোমাক টকা কেইটামান দিম বাৰু। তুমি আজিয়ে গৈ তোমাৰ কাৰণে ভাল ভাল কাপোৰ কেইযোৰমান কিনি ল'বা। থেংক ইউ মা, থেংক ইউ ছ' মাছ। তুমি যে মোক ইমান বুজি পোৱা, সেইকাৰণে মোৰ বৰ ভাল লাগে। হাই চিম্পি, তোমাক নিদি বাৰু মই আৰু কাক দিমগৈ? মই সদায় তোমাৰ ভালটো বিচাৰোঁ। তুমি সদায় যাতে সুখত থাকা, সেইটোৱে বিচাৰোঁ। কিন্তু চাবা চিম্পি, আমাৰ সেইজনীয়ে যাতে গম নাপায় যে মই তোমাক কাপোৰ কিনিবলৈ টকা দিছোঁ। ৰিম্পিৰ কথা কৈছা নেকি মা? ঠিক আছে বাৰু, মই নকওঁ তাইক। ৰিম্পিৰ কথাই কৈছোঁ। তাই মোক কালিৰ পৰা এডমিশ্যনৰ কাৰণে টকা খুজি আছে। মই টকা হাতত নাই বুলি কৈছোঁ। মা, আপুনি আজি মোক এডমিশ্যনৰ কাৰণে টকা দিম বুলি কৈছিলে নহয়, দিলে ভাল আছিল। মই কেতিয়া দিম বুলি কৈছিলোঁ? মই চেষ্টা কৰি চাম বুলিহে কৈছিলোঁ। টকা যোগাৰ কৰিব পৰাই নাই মই। দেউতাৰে কামৰ জেগাৰ পৰা যিকেইটাহে টকা পঠায়, মই যোৱাতালি মাৰিহে সংসাৰখন চলাই আছোঁ। দুদিন পিছে পিছে তোক ইমান টকা দি থাকিব নোৱাৰোঁ নহয়। কিন্তু মা, কাইলৈ মোৰ এডমিশ্যনৰ লাষ্ট ডেট। এডমিশ্যন ল'ব নোৱাৰিলে এইটো বছৰ মোৰ এনেই যাব। যোগাৰ কৰিব নোৱাৰিলোঁ এতিয়া মই ক'ৰ পৰা উলিয়াই দিওঁ বাৰু? আৰু তইনো কি পঢ়া কৰি থাক ইমান? পঢ়ি শুনিনো ক'ৰ ডাঙৰ অফিচাৰডাল হবিগে? তাতকৈ ঘৰৰ কাম বনবোৰ শিকচোন ভালকৈ। এঘৰলৈ বিয়া হৈ ওলাই যাবি, ছোৱালী মানুহ, কাম বন কৰিয়ে খাব লাগিব। সেইকাৰণে তোৰ ভালৰ কাৰণে কৈ আছোঁ। মা, মই কাম বন নকৰাকৈ নাথাকোঁ নহয়। ঘৰৰ চব কাম কৰিয়েই দেখোন মই কলেজলৈ যাওঁ। আহিও মই যিমান কাম থাকে চব কৰি লওঁ, ৰাতিহে পঢ়িবলৈ বহোঁ। সেইটোৱেতো কৈছোঁ, কলেজলৈ যাবলৈ লৰালৰিকৈ কামবোৰ কৰ, আৰু এটা কামো ভাল নহয়। বহুত বছৰ পঢ়িলি নহয়, এতিয়া বাদ দে আৰু এইবোৰ কলেজ চলেজ। এনেকৈ নক'ব মা, মই পঢ়া শুনা বাদ দিব নোৱাৰোঁ। মোৰ মাৰ বোলে এইটো শেষ ইচ্ছা আছিল। দেউতাক কৈ থৈ গৈছিল মোক যাতে ভালকৈ পঢ়া শুনা কৰোৱাই, মই যাতে এদিন ডাঙৰ অফিচাৰ হ'ব পাৰোঁ। মোৰ মাৰ এইটো শেষ ইচ্ছা, মই এইটো পূৰা কৰিবই লাগিব। এতিয়াহে বুজিলোঁ, তই তাৰমানে ইমান বছৰৰ পৰা মোক এনেই মা বুলি মাতি থাক। তোৰ মনত এতিয়াও তোৰ সেই আচল মাজনীৰ কথাই আহি থাকে। তোৰ 3 বছৰ হওঁতেই তোৰ মা ঢুকাইছিল। তেতিয়াই দেখোন তোৰ দেউতাই মোক বিয়া পাতি আনিছিল। সেই তেতিয়াৰ পৰাই তোক খুৱাই বোৱাই ইমান মৰম কৰি ডাঙৰ দীঘল কৰিলোঁ, আৰু এতিয়াও তই মোক নিজৰ মা বুলি মানি ল'ব পৰা নাই। সেইটো কথা নহয় মা, আপুনি ভুল বুজিছে। মই সঁচাকৈ আপোনাক মাৰ দৰেই সন্মান কৰোঁ, মাৰ দৰেই মৰম কৰোঁ। কিন্তু সেইবুলি মই মোক জন্ম দিয়া মাজনীক পাহৰি যাব নোৱাৰোঁ নহয়। চা ৰিম্পি, আজি মই তোক শেষবাৰৰ কাৰণে কৈ দিছোঁ, আমাৰ ইমান টকা পইচা নাই যে দুইজনী ছোৱালীকে ভালকৈ পঢ়াব পাৰিম। চিম্পিকো পঢ়াব লাগে। তোক পঢ়াবলৈ আমি টকা যোগাৰ কৰিব নোৱাৰা হৈছোঁ। আৰু তোৰ যদি ইমানেই পঢ়া শুনাৰ ইচ্ছা আছে, তেনেহ'লে এতিয়াৰ পৰা তই তোৰ পঢ়া শুনাৰ খৰচ নিজে উলিয়াব লাগিব। কিন্তু মা, মই নিজৰ খৰচ নিজে কেনেকৈ উলিয়াম? সেইটো তোৰ কথাহে। আৰু যদি উলিয়াব নোৱাৰ, বাদ দে পঢ়া শুনা। আমিতো জোৰ কৰা নাই তোক পঢ়িবলৈ। নাই মা, মই পঢ়া শুনা বাদ দিব নোৱাৰোঁ। ঠিক আছে বাৰু, আপুনি কৈছে যেতিয়া মই নিজৰ পঢ়া শুনাৰ খৰচ নিজে উলিয়াবলৈ চেষ্টা কৰিম। আজিৰ ভিতৰতে মই কিবা নহয় কিবা এটা কাম যোগাৰ কৰিবই লাগিব। এতিয়ালৈকে বহুত ঠাইতে গ'লোঁ, কিন্তু ক'তো এতিয়া ভেকেঞ্চি নাই বুলি কয়। আৰু হয়ো, লাক বুলিলে মোকনো কোনে কাম এটা দিব বাৰু? কিন্তু মোক যে আজিৰ ভিতৰতে টকা লাগে। কাইলৈ এডমিশ্যন ল'ব নোৱাৰিলে মোৰ এটা বছৰ এনেই যাব। হেল্ল', মিছেছ বৰুৱানী, কওকচোন। নাই, এতিয়ালৈকে কাম কৰা মানুহ বিচাৰিয়ে পোৱা নাই নহয়। ছোৱালী এজনীয়ে বিচাৰি আছোঁ। ছোৱালী হ'লে বেছি ভাল হয় আৰু। মাইকী মানুহ হ'লে আকৌ নিজৰ ঘৰ সংসাৰৰ কাম বন থাকে নহয়। ঠিক আছে, ক'বা দেই। ছোৱালী এজনী পালে কিন্তু মোক ক'বা। মোক মানে আৰ্জেণ্টলি লাগেই ছোৱালী এজনী। বয়সো হৈ আহিছে নহয়, এতিয়া ঘৰৰ কাম বনবোৰ মই নিজে কৰিব নোৱাৰোঁ। এনেই আগততো নিজে কৰিয়ে ভাল পাইছিলোঁ বাৰু। ঠিক আছে, হ'ব দিয়া, ৰাখিছোঁ। কাম কৰা মানুহ পৃথিৱীৰ পৰা নাইকিয়াই হ'ল নে কি জানো? ইমান দিনৰ পৰা বিচাৰি আছোঁ, বিচাৰিয়ে পোৱা নাই ছোৱালী এজনী। বাইদেউ, আপুনি কাম কৰা ছোৱালী বিচাৰি আছে? হয়, কাম কৰা ছোৱালী এজনী বিচাৰি আছোঁ। তোমাৰ কোনোবা চিনাকি আছে নেকি? চিনাকি মানে
তেনেকুৱা কাম কৰা মানুহ চিনাকি নাই। কিন্তু বাইদেউ, মোক কাম এটাৰ বহুত প্ৰয়োজন হৈ আছে। আপুনি বেয়া নাপায় যদি মোকে আপোনাৰ ঘৰৰ কাম কৰা ছোৱালী হিচাপে ৰাখিব নেকি? কি? তুমি আমাৰ ঘৰৰ কাম কৰিবা? কিন্তু তোমাক দেখাততো কাম কৰা ছোৱালী যেন লগা নাই, ভাল ঘৰৰ ছোৱালী যেনেই লাগিছে। ঠিকেই ধৰিছে বাইদেউ আপুনি। এনেই মই কাম কৰা ছোৱালী নহয়, কিন্তু পৰিস্থিতিৰ দাস হৈহে মই আজি এনেকুৱা এটা সিদ্ধান্ত ল'ব লগা হৈছে। মোক মানে টকাৰ বহুত বেছি প্ৰয়োজন হৈ আছে বাইদেউ। আপুনি যদি মোক এইটো কাম দিয়ে বহুত ডাঙৰ উপকাৰ হ'ব। অঁ হয় নেকি? ঠিক আছে বাৰু, তেনেহ'লে ব'লা আমাৰ ঘৰটো চাই আহিবাগে। আৰু এটা কথা বাইদেউ, মোক মানে আজিয়ে টকাৰ প্ৰয়োজন হৈছিল। মোক আপুনি বিশ্বাস কৰিব পাৰে বাইদেউ, মই কেতিয়াও আপোনাক বিশ্বাসঘাতকতা নকৰোঁ। কামত সোমোৱাই নাই, এতিয়াই তুমি টকাৰ ডিমাণ্ড কৰি আছা। আচলতে বাইদেউ, কাইলৈ মোৰ এডমিশ্যনৰ লাষ্ট ডেট। এডমিশ্যনটো ল'ব নোৱাৰিলে মোৰ এটা বছৰ এনেই যাব, যিটো মই একেবাৰে বিচৰা নাই বাইদেউ, সেইকাৰণেহে। অঁ, তাৰমানে তুমি পঢ়া শুনাও কৰি আছা? বৰ ভাল কথা। ঠিক আছে দিয়া, পঢ়াৰ কাৰণে কৰিছা যেতিয়া মই নিদিয়াকৈ নাথাকোঁ। ব'লা তেনেহ'লে মোৰ ঘৰটো চাই আহিবা, কাইলৈৰ পৰা কামত যাবা, আৰু আজি টকাকেইটা লৈ যোৱা। ব'লা। ধন্যবাদ বাইদেউ, আপোনাক বহুত বহুত ধন্যবাদ। আপুনি মোক বহুত ডাঙৰ উপকাৰ কৰিছে। বাইদেউ, আপোনাৰ ঘৰখন সঁচাকৈয়ে বহুত ধুনীয়া। হয় নেকি? থেংক ইউ দেই। ঘৰখনৰ বস্তুবোৰ চাফ চিকুণ কৰি ৰাখিবলৈ মোক ছোৱালী এজনী লাগে। এনেই ৰন্ধা বঢ়াৰ কাৰণে কুক এজন আছে বাৰু, সেইবোৰ তুমি কৰিব নালাগে। হ'ব বাইদেউ, আপুনি চিন্তাই নকৰিব। মই চব বস্তু ধুনীয়াকৈ পৰিপাটিকৈ চিজিলকৈ ৰাখিম। মই এতিয়াৰ পৰা কামত লাগিয়ে যাওঁ। নালাগে নালাগে, আজিৰ পৰাই কামত লাগিব নালাগে বাৰু। তোমাক মই যে টকাকেইটা দি দিম বুলিহে আনিছোঁ, আৰু ঘৰটো চিনাকি হৈ গ'লা। কাইলৈৰ পৰা কামত ধৰিলেও হ'ব, তুমি এডমিশ্যনটো লৈ আহা আগত। আৰে ৰিম্পী দেখোন, তুমি ইয়াত? অঁ ৰাজীৱ, তই আহিলি? এই ৰিম্পী হয়, তই চিনি পাৱ নেকি? অঁ মা, আমাৰ কলেজতে পঢ়ে, মোৰ জুনিয়ৰ হয়। কিন্তু ৰিম্পী, তুমি আমাৰ ঘৰত যে কিবা কাম আছিল নেকি? ৰাজীৱ দা, তাৰমানে এইখন আপোনাৰ ঘৰ? অঁ, তুমি মোক চিনি পাইছা ন? মই তোমাক মাজে মাজে দেখোঁ নহয় কলেজত। হয় ৰাজীৱ দা, ময়ো আপোনাক মাজে সময়ে দেখা পাওঁ, নামটোও জানো, কিন্তু কথা পতাহে হোৱা নাছিল আজিলৈকে। ৰাজীৱ, তোৰ কলেজত বহুত ভাল ভাল ছোৱালী পঢ়ে দেখোন। চাচোন বাৰু, ইমান পঢ়া লিখা থকা ছোৱালী হৈও আমাৰ ঘৰত কাম কৰিবলৈ আহিছে। কি ৰিম্পী, তুমি আমাৰ ঘৰত কাম কৰিবলৈ আহিছা? মই ঠিকেই শুনিছোঁনে বাৰু এইটো? হয় ৰাজীৱ দা, আচলতে মই এডমিশ্যনৰ টকাকেইটা যোগাৰ কৰিব পৰা নাছিলোঁ, সেইকাৰণেহে। কিন্তু মই জনামতেতো তোমাৰ ঘৰৰ অৱস্থা ইমানো বেয়া নহয় যে তুমি এডমিশ্যনৰ টকা যোগাৰ কৰিব নোৱাৰিবা আৰু আনৰ ঘৰত কাম কৰিব লগা হ'ব। কি কৰিব ৰাজীৱ দা, মানুহ পৰিস্থিতিৰ দাস গম পায়েই নহয়। মোৰো পৰিস্থিতি এতিয়া বৰ ভাল চলি থকা নাই। এটা কথা নহয় মাজনী, তুমি যেতিয়া আমাৰ চিনাকিয়ে ওলালা, তেনেহ'লে তুমি আমাৰ ঘৰৰ কাম নকৰিলেও হ'ব। মই তোমাক এনেও টকাকেইটা দি সহায় কৰিব পাৰিম, পঢ়া শুনাৰ কাৰণেহে। হ'ব দিয়া। নাই নাই বাইদেউ, মই একো নকৰাকৈ এনেকৈ টকা ল'ব নোৱাৰোঁ। মোৰ স্বাভিমানত আঘাত লাগিব। মায়ে ঠিকেই কৈছে ৰিম্পী, এনেকৈ কাম বন কৰি থাকিলে তুমি পঢ়িবা কেতিয়া? তুমি টকাকেইটা লৈ যোৱা, পিছত লাগিলে দি দিবা। নাই নাই ৰাজীৱ দা, সেনেকৈ টকা লৈ গ'লে মায়েও মোক গালি পাৰিব। ক'ৰ পৰানো আনিছোঁ সন্দেহহে কৰিব, আৰু মোৰো একেবাৰে ভাল নালাগিব। আৰু বিশ্বাস কৰক, মই আপোনালোকৰ ঘৰত কাম কৰিম কাৰণে মোৰ অলপো বেয়া লগা নাই, আৰু ভালহে লাগিছে যে কাম কৰি মই টকাকেইটা উপাৰ্জন কৰি ল'ব পাৰিম। সঁচাকৈ বহুত সংস্কাৰী ছোৱালী দেই তুমি। আজিকালিৰ যুগতো এনেকুৱা ছোৱালী আছেনে বাৰু? তুমি ৰ'বা, মই টকাকেইটা আনি আছোঁ। ঠিক আছে বাৰু, তুমি কাইলৈ পৰা কামত আহিবা। ৰিম্পী, তোমাৰ ঘৰত কিবা প্ৰব্লেম হৈছে নেকি বাৰু? তুমি মোক ক'ব পাৰা অন্ততঃ। নাই ৰাজীৱ দা, তেনেকুৱা একো নহয়। গম পাইছোঁ বাৰু, আজি তুমি মোৰ লগত প্ৰথম কথা পাতিছা, সেইকাৰণে তুমি কথাবোৰ শ্বেয়াৰ কৰিবলৈ বেয়া পাইছা। কিন্তু মোক তুমি ভাল ফ্ৰেণ্ড বুলিয়ে ভাবিব পাৰা, যদিও মই তোমাতকৈ এবছৰ ডাঙৰ। তুমি মোৰ লগত কথাবোৰ শ্বেয়াৰ কৰিব পাৰা, শ্বেয়াৰ কৰিলে মনটো পাতল হ'ব। যেতিয়াই তুমি কমফৰ্টেবল ফিল কৰা, মোৰ লগত তোমাৰ চব কথাই শ্বেয়াৰ কৰিব পাৰিবা, ঠিক আছে? হ'ব বাৰু ৰাজীৱ দা। তেতিয়াৰে পৰা ৰিম্পী ৰাজীৱৰ ঘৰত কাম কৰিবলৈ অহা হ'ল, আৰু লাহে লাহে ৰাজীৱ আৰু ৰিম্পীৰ মাজৰ বন্ধুত্ব বাঢ়িবলৈ ধৰিলে। সহজ সৰল আৰু অমায়িক স্বভাৱৰ ৰিম্পী ৰাজীৱৰ বহুত ভাল লগা হৈ পৰিল লাহে লাহে। সমীৰ, আজি তুমি হঠাৎ এনেকৈ আমাৰ ঘৰলৈ আহিলা যে, খবৰ নিদিয়াকৈ, আৰু ইমান খঙত কিয় আছা? আহিবলৈ বাধ্য হ'লোঁ মই, আৰু নোৱাৰিছোঁ সহ্য কৰিবলৈ। কি হৈছে অ' সমীৰ বোপা? কোৱাচোন, মোক কোৱা। তুমিতো ফোন কৰিলে মোক এনেও মা বুলি মাতাই, মোক তুমি কথাখিনি খুলি কোৱাচোন। মা, মই আজি বহুত ডাঙৰ সিদ্ধান্ত এটা কৰিহে ইয়ালৈ আহিছোঁ। ঘৰত মোক বেলেগ ছোৱালী বিয়া পাতিবলৈ বহুত জোৰ দি আছে, আৰু আপুনিতো জানেই ভালকৈ মই চিম্পীক কিমান বেছি ভাল পাওঁ, আৰু মই তাইক প্ৰতিশ্ৰুতি দি থৈছোঁ।
এতিয়া মই মোৰ প্ৰতিশ্ৰুতি ভংগ কৰিব নোৱাৰোঁ নহয়। মই চিম্পীকে বিয়া পাতিব লাগিব। কিন্তু মোৰ ঘৰৰ মানুহে সেইবোৰ বুজি নাপায়। তেওঁলোকক লাগে বহুত ধনী ঘৰৰ ছোৱালী, আমাৰ ষ্টেটাছৰ লগত মিলিব পৰা ছোৱালী। হয় নেকি? তেনেহ'লে তুমি এতিয়া কি কৰিম বুলি ভাবিছা? মা, মই চিম্পীক মনে মনে বিয়া পাতি আমাৰ ঘৰলৈ লৈ যাম বুলি ভাবিছোঁ। মোৰ বিয়াখন বহুত ধুমধামেৰে পাতিম বুলি ভাবিছিল মা দেউতাই। ময়ো বহুত আশা কৰিছিলোঁ, কিন্তু ভবা নাছিলোঁ এদিন যে এনেকৈ মনে মনে বিয়া পাতিব লাগিব। মা, আপুনি কিন্তু মনা নকৰিব। আপুনি ভালকৈয়ে জানে চিম্পী আৰু মোৰ মাজত প্ৰেমৰ গভীৰতা কিমান। মই এতিয়া কি কৰোঁ ভাবি পোৱা নাই নহয়। তোমাৰ ঘৰৰ মানুহে যদি একচেপ্ট নকৰে? একচেপ্ট নকৰাৰ কোনো কাৰণেই নাই মা। ঘৰৰ মই একমাত্ৰ ল'ৰা। মোক যদি মানি নলয় তেনেহ'লে আমাৰ ইমান সা সম্পত্তি এইবোৰ কাৰ হ'বগৈ? এবাৰ চিম্পীক বিয়া পাতি লৈ গ'লে তেওঁলোকে মানি ল'বই লাগিব। আপুনি সেইবোৰ চিন্তা নকৰিব। মা, সমীৰে ঠিকেই কৈছে। এবাৰ বিয়া হৈ যাব পাৰিলে সেইখন ঘৰৰ সকলোৰে মই মন জয় কৰি ল'ম। তেওঁলোকে আমাক মানি ল'বলৈ বাধ্য হ'ব। হয় নেকি? ঠিকে আছে বাৰু। কথাটো হয়, এবাৰ বিয়া পাতি লৈ গ'লে তহঁতক আৰু খেদি দিব নোৱাৰে নহয়। ইমান অটল সা সম্পত্তি, সেইবোৰৰ একমাত্ৰ উত্তৰাধিকাৰী হৈছে সমীৰ। তেওঁলোকে এনেকুৱা কৰিব নোৱাৰে। তহঁতক গ্ৰহণ কৰিবই, বাধ্য হ'ব তেওঁলোক। তুমি বহুত ভাল সিদ্ধান্ত লৈছা সমীৰ। মোৰ কোনো আপত্তি নাই। মই ভালহে পাইছোঁ আৰু। ডাঙৰকে বিয়াখন পাতিব পৰা হ'লে ভাল লাগিল হ'লে। চবেই গম পালে হ'লে যে আমাৰ ছোৱালী ইমান ধনী ঘৰত বিয়া হৈছে আৰু ইমান ভাল ল'ৰা এটালৈ বিয়া হৈছে। কিন্তু কি কৰিবা আৰু, উপায় নাই নহয়। হ'ব দিয়া। এতিয়াহে মোৰ মনটো ভাল লাগিছে। তেনেহ'লে চিম্পী, কাইলৈ তুমি ৰেডি হৈ থাকিবা। কাইলৈ আমি বিয়াখন পাতি ল'মগৈ। হ'ব সমীৰ, মই ৰেডি হৈ থাকিম বাৰু। তেনেহ'লে এতিয়া মই গৈ থাকোঁ। কিবা কিবি অলপ কিনিবও লাগিব নহয় বিয়াৰ কাৰণে। চিম্পী মাজনীও, তোৰ ভাগ্য ফুলিল আৰু। অৱশেষত আমাৰ দুয়োজনীৰে সপোন বাস্তৱ হোৱাৰ পথত। তই ইমান ধনী ঘৰৰ বোৱাৰী হ'লে তোৰতো ভৱিষ্যতৰ একো চিন্তা নাইয়ে, আমাৰো আৰু একো চিন্তা নাই। জোৱাই এনেও মোক আৰু তোৰ দেউতাক বহুত ভাল পায়। আমাক নাচাবনে বাৰু? আমাৰ আৰু চিন্তা নাই এতিয়াৰ পৰা। কিন্তু মা, কথাটো বৰ এটা ভাল হোৱা নাই নেকি? সমীৰৰ বিষয়ে আমি ভালকৈ একো নাজানোৱে। তাৰ ঘৰৰ মানুহ বা কেনেকুৱা, লগো পোৱা নাই কেতিয়াও। ভণ্টি যে সেইখন ঘৰত সুখত থাকিব পাৰিব, সেইটো আপুনি কেনেকৈ ক'ব পাৰে? অকল ধনী হ'লেই নহ'ব নহয়। এবাৰ তাৰ পৰিয়ালৰ মানুহখিনি লগ পোৱা হ'লে ভাল আছিলে, বা তাৰ ঘৰটো চাই অহা হ'লেও ভাল আছিলে। তই সেইবোৰ চিন্তা কৰিব নালাগে। তাৰ পৰিয়ালৰ সকলোকে মই দেখিছোঁ। তাৰ পৰিয়ালত অকল তাৰ মাক দেউতাক আৰু সিহে। মাক দেউতাকক মই ফটোত দেখিছোঁ আৰু ঘৰখনো দেখিছোঁ, বহুত ধুনীয়া। তই তেনেকুৱা ঘৰ চাগে দেখিও পোৱা নাই কেতিয়াও। কল্পনাও কৰিব নোৱাৰ তই। আচলতে তোৰ মোৰ কাৰণে হিংসা লাগিছে। সেইকাৰণে তই এইবোৰ কৈ আছ ন? সঁচা কথা কচোন। মোৰ আকৌ তোমাক লৈ হিংসা কিয় লাগিব চিম্পী? মই তোমাৰ বা হয়। সদায় তোমাৰ ভাল হোৱাটোৱে বিচাৰোঁ, আৰু মইতো তোমাৰ ভালৰ কাৰণেই কৈ আছোঁ। চিম্পী, ভাল বেয়া চিন্তা কৰিবলৈ তাইৰ মাক দেউতাক এতিয়াও জীয়াই আছো নহয়। তই চিন্তা কৰিব নালাগে। আৰু তই আমাৰ ঘৰখনৰ সন্মানৰ কথা ক'ত ভাবিলি কচোন? লোকৰ ঘৰৰ কাম বন কৰিব যাওঁতে তোৰ অলপো লাজ নালাগিল নে? মানুহে তোৰ কথা কৈ আমাক কিমান হাঁহে, তোৰ কাৰণে আমি কিমান সহ্য কৰিব লগা হয়। কিন্তু মা, আপুনি দেখোন নিজেই কৈছিলে যে মোৰ পঢ়াৰ খৰচ মই নিজে উলিয়াব লাগিব। সেইকাৰণেহে মই সেইবোৰ কৰিবলৈ বাধ্য হ'লোঁ। কৈছিলোঁ, কাৰণ মই গম পোৱা নাছিলোঁ নহয় তই যে এনেকৈ আনৰ ঘৰৰ কাম কৰা ছোৱালী হৈ যাবি। মই ভাবিছিলোঁ তেনেকৈ ক'লে তই পঢ়া শুনা বাদ দিবি, সেইকাৰণেহে কৈছিলোঁ। মা, মইতো একো নকৰিব লগা কাম কৰা নাই, বা আপোনালোকৰ সন্মান হানি হোৱা কোনো কাম কৰা নাই। আণ্টিহঁতৰ ঘৰত সৰু সুৰা কাম কিছুমান কৰি দিওঁ, চাফ চিকুণ কৰি দিওঁ। আণ্টিৰ এতিয়া বয়স হৈছে, তেওঁ সেইবোৰ কৰিব নোৱাৰে বাবেহে অলপ সহায় কৰি দিওঁ। তাৰ বিনিময়ত আণ্টিয়ে মোক টকা দিয়ে, আৰু সেই টকাৰে মোৰ পঢ়া শুনাৰ খৰচ ধুনীয়াকৈ ওলাই আছে। আপোনালোকক এতিয়া অশান্তি কৰিব লগা নহয় মোৰ। তই যি কৰ কৰি থাক, তাত আমাৰ কোনো আপত্তি নাই। আনৰ ঘৰৰ কাম কৰ, ঝাৰু পোছা কৰ, যি কৰ কৰি থাক। কিন্তু মোৰ কথাত মাত মাতিবলৈ নাহিবি তই। মোৰ ভৱিষ্যতৰ কথা চিন্তা কৰিবলৈ নালাগে তই। ভণ্টি, তুমি ইমানকৈ কোৱাৰ পিছতো মই ক'ম, তুমি বেয়া পালেও মই ক'ম, কাৰণ মই তোমাৰ নিজৰ বা হয়। সমীৰ ল'ৰাটো মোৰ ইমান এটা ঠিক নালাগে। মা, এতিয়া কিন্তু এইজনীয়ে সীমা চেৰাই গৈ আছে। মোৰ সমীৰৰ কথা এটা এনেকৈ ক'ব পাৰে? তুমি কিয় চাই আছা মা? এইজনীক মোৰ চকুৰ সন্মুখৰ পৰা আঁতৰ কৰা। চিম্পীয়ে ঠিকেই কৈছে, তই আৰু আমাৰ ঘৰত থকাৰ কোনো প্ৰয়োজন নাই। ওলাই যা আজি আমাৰ ঘৰৰ পৰা। লোকৰ ঘৰত কাম কৰিবলৈ গৈ আমাৰ মান সন্মান ডুবালিয়ে। আৰু এতিয়া চিম্পী এটা ভাল ল'ৰাৰ লগত বিয়া হ'বলৈ যোৱা দেখি তোৰ হিংসা লাগিছে। গাখীৰ খুৱাই ইমান দিনে সাপ পুহি আছিলোঁ মই ঘৰতে। ওলাই যা এতিয়া ইয়াৰ পৰা। মা, ভণ্টি, তোমালোকে এনেকুৱা নকৰিবা। মই ঘৰৰ পৰা ওলাই মই ক'ত যাম বাৰু? ক'ত যাওঁ যা, সেইবোৰ আমাৰ চিন্তাৰ বিষয় নহয় নহয়। তোৰ দেউতায়েও এতিয়া তোক লাহে লাহে বেয়া পোৱা হৈছে। তই আনৰ ঘৰৰ কাম কৰিবলৈ যাওঁ বুলি মই ক'লোঁ নহয়, দেউতাই খুব দুখ পাইছে মনত। তোৰ দেউতায়েতো কেতিয়াবাই ক'লে তোক ঘৰৰ পৰা উলিয়াই দিবলৈ। মান সন্মান চব ডুবালি। মই ভাল বুলিহে ইমান দিনে সহ্য কৰি আছিলোঁ, বেলেগ হোৱা হ'লে কেতিয়াবাই উলিয়াই দিলে হ'লে। কি? দেউতাই মোক এইখন ঘৰৰ পৰা ওলাই যাব কৈছে? আপুনি সঁচাই কৈছেনে মা?
দিয়কচোন ফোনটো, মই দেউতাক এবাৰ সুধি চাওঁ। অঁ, তাৰমানে তই এতিয়া মোৰ কথা বিশ্বাস নকৰ? তোৰ দেউতাৰে তোৰ লগত আৰু কেতিয়াও কথা নাপাতো বুলি শপত খাইছে। তেওঁৰ শপত ভাঙিম নেকি এতিয়া মই? যা, ওলাই যা এতিয়া মোৰ ঘৰৰ পৰা। মা, এইজনীক গতিয়াইহে উলিয়াব লাগিব, নহ'লে ওলাই নাযায়। নালাগে ভণ্টি, নালাগে, মোক গতিয়াই উলিয়াব নালাগে। মই আগতেই গম পাইছিলোঁ তোমালোক দুইজনীয়ে মোক ইমান বেছি ভাল নোপোৱা, কিন্তু দেউতাও যে মোক ভাল নাপায় সেই কথা মই আজিহে গম পালোঁ। এইখন ঘৰৰ যদি কোনেও মোক ভালেই নাপায়, তেনেহ'লে ইয়াত থকাৰ মোৰ আৰু কি অৰ্থ আছে? মই নিজেই ওলাই যাম। মা, ভণ্টি, তোমালোক ভালে থাকা। ভালেই হ'ল, অৱশেষত এইজনী ওলাই গ'ল আমাৰ ঘৰৰ পৰা। মা, সঁচাই দেউতাই তাইক বেয়া পালে নেকি? তাইৰ লগত আৰু কথা নাপাতো বুলি শপত খাইছে। তয়ো ভাল আকৰি দেই, তয়ো বাৰু এইটো কথা বিশ্বাস কৰিছনে? দেউতাৰ মৰমৰ ডাঙৰ জীয়ৰী তাইৰ কথা এনেকৈ ক'বনে? মই এনেই ক'লোঁ। অঁ, মই ভাবিছিলোঁৱেই তেনেকুৱাই কিবা এটা হ'ব বুলি, কিন্তু দেউতাই যদি সোধে তাইৰ কথা, তেতিয়া কি ক'বা? ক'ম আৰু কাৰোবাৰ লগত পলাই গ'ল বুলি। সেইবোৰ চিন্তা কৰিব নালাগে। এতিয়া তই তোৰ বিয়াৰ কথা চিন্তা কৰ। কাইলৈ মোৰ মৰমৰ সোণজনীৰ বিয়া। মোৰ যে গা হাতখন লাগিছে। কি হ'ল ৰিম্পী? আজি ৰাতিপুৱা তুমি আমাৰ ঘৰৰ কাম কৰিবলৈও নগ'লা আৰু আজি কলেজলৈও নগ'লা, দেখা নাপালোঁ তোমাক। সেইকাৰণে মই তোমাক বিচাৰিয়ে আহিছিলোঁ। ভাগ্য ভাল যে তোমাক ইয়াতে লগ পালোঁ। তোমাৰতো ফোন এটাও নাই যে ফোন কৰি খবৰ ল'ম। গা চা ঠিকে আছেনে বাৰু? মনটো দেখোন মাৰি আছা তুমি, কি হ'ল? ৰাজীৱ, এইখন পৃথিৱীত মোৰ নিজৰ বুলিবলৈ কোনোৱেই নাই ন? একোৱেই ভাল নলগা হৈছে আৰু এইখন পৃথিৱীত মই কিয় জীয়াই আছোঁ মই নিজেই বুজি পোৱা নাই। আৰে, এনেকৈ কিয় কৈছা তুমি? মই বুজি পাইছোঁ, তোমাৰ মা তোমাৰ নিজৰ মা নহয়, তোমাৰ মাহী মা হয়। আৰু চিম্পী তোমাৰ মাহী মাকৰ জীয়েক। গতিকে তেওঁলোকে তোমাক ইমান বেছি ভাল নাপাবও পাৰে, কিন্তু তোমাৰ দেউতাটো তোমাৰ নিজৰ দেউতা হয়। তেওঁ নিশ্চয় তোমাক বহুত মৰম কৰে। তুমি এনেকৈ কিয় ভাবিছা? আৰু আমি দেখোন আছোৱেই, আমিও তোমাক বহুত ভাল পাওঁ। আৰু দেখোন তুমি পঢ়া শুনাটো বহুত ভাল। তোমাৰ মাৰ সপোন পূৰা কৰিম বুলি কৈছিলা নহয়? সেই সপোন পূৰা কৰিবলৈকে হ'লেও তুমি ভালকৈ থাকিব লাগিব। একমাত্ৰ সেইটো কাৰণেই মই এতিয়ালৈকে জীয়াই আছোঁ ৰাজীৱ। মোৰ মাৰ বোলে মোক লৈ বহুত সপোন আছিল। মৃত্যুৰ আগেও তেওঁ দেউতাক কৈ গৈছিল বোলে মোক যাতে ভালকৈ পঢ়া শুনা কৰাই ডাঙৰ অফিচাৰ বনায়। তুমি ডাঙৰ অফিচাৰ হ'বা, মোৰ বিশ্বাস আছে। সঁচাকৈনে ৰাজীৱ, তোমাৰ কথাবোৰ শুনিয়েই মই অলপ সাহস পাওঁ। নহ'লে এইখন পৃথিৱীত মোক সাহস দিব পৰা আৰু কোনো নাই। মোৰ দেউতা আছিল মোৰ নিজৰ, কিন্তু এতিয়া বোলে মোৰ দেউতাইও মোক বেয়া পোৱা হৈছে। তুমি জানানে ৰাজীৱ, আজি মা আৰু চিম্পীয়ে মোক ঘৰৰ পৰা উলিয়াই দিলে। মই এতিয়া ক'ত যাম, কি কৰিম, একো ভাবি পোৱা নাই। কি? তোমাৰ মা আৰু চিম্পীয়ে এনেকুৱা কৰিলে তোমাৰ লগত? তেওঁলোক তাৰমানে মই ভবাতকৈ বহু গুণে বেছি বেয়া। তুমিও এতিয়াৰ পৰা তোমাৰ মনৰ পৰা উলিয়াই দিয়া তেওঁলোকৰ কথা। তোমাৰ নিচিনা এজনী সহজ সৰল অমায়িক ছোৱালীৰ লগত ইমান বেয়া কৰিব পাৰে? ভগৱান আছে নহয়, চাবাচোন, ভগৱানে এদিন তেওঁলোকক তেওঁলোকৰ পাপৰ ফল দিবই। এনেকৈ নক'বা ৰাজীৱ, তেওঁলোকক ইমান অভিশাপ নিদিবা। যিমান যি হ'লেও তেওঁ মোৰ মা হয়, মোৰ ভণ্টি হয়। মোক ভাল নাপায় মানিছোঁ, কিন্তু তেওঁলোকৰ ঘৰতে মই সৰুৰ পৰা ডাঙৰ দীঘল হ'লোঁ। খোৱাই বোৱাইতো মোক পোহপাল দি আছিলে তেওঁলোকে। তুমি সঁচাকৈ আচৰিত, ইমানখিনি হোৱাৰ পিছতো তেওঁলোকৰ হৈ কথা কৈ আছা। আৰু শুনা ৰিম্পী, তুমি এতিয়া সেইখন ঘৰলৈ তেওঁলোকে মাতিলেও ঘূৰি যাব নালাগে। তুমি এতিয়াৰ পৰা মোৰ ঘৰত থাকিবা, মোৰ পত্নী হৈ। ৰাজীৱ, সেইবোৰ কি কৈছা তুমি? মই তোমাৰ ঘৰৰ কাম কৰা ছোৱালী, তুমি মোক পত্নীৰ মৰ্যাদা দিব ওলাইছা? এইটো কেতিয়াও সম্ভৱ নহয়। মই তোমাক মোৰ ভাল বন্ধু বুলি ভাবিহে মোৰ চব কথা শ্বেয়াৰ কৰিছিলোঁ, কিন্তু এনেকৈ ভবা নাছিলোঁ। তাৰমানে তোমাৰ জীৱনসংগী হিচাপে তুমি মোক নিবিচাৰা? মোৰ গাত এনেকুৱা কি দুখ আছে কোৱাচোন? তোমাৰ গাত কোনো দুখ নাই। তোমাৰ গাতনো কি দুখ থাকিব? সকলো ফালৰ পৰা তুমি এজন বহুত ভাল ল'ৰা, কিন্তু মইহে তোমাৰ উপযুক্ত নহয়। আণ্টিয়ে এইটো কথা কেতিয়াও মানি নলয়। মই তোমাৰ ঘৰৰ কাম কৰা ছোৱালী, একেখন কলেজতে পঢ়োঁ বুলি মই তোমাৰ লগত অলপ বন্ধুৰ নিচিনা কথা পাতিছিলোঁ, আৰু আণ্টিয়ে মোক ইমানখিনি সহায় কৰিলে। এতিয়া যদি আণ্টিৰ লগত মই বিশ্বাসঘাতকতা কৰোঁ, সেইটো ভগৱানেও মোক ক্ষমা নকৰিব। আণ্টিয়ে বাৰু মনত কম দুখ পাবনে? তেনেহ'লে তুমি এতিয়ালৈকে মোৰ মাক চিনিয়ে পোৱা নাই ভালকৈ। মায়ে নিজৰ বোৱাৰী হিচাপে এজনী ভাল ছোৱালী বিচাৰে, ঠিক তোমাৰ দৰে। তুমি আমাৰ ঘৰত মাক অলপ কাম বনত হেল্প কৰি দিছিলা, তাতে তুমি কেনেকৈ ভাবি ল'লা যে তুমি মোৰ উপযুক্তই নহয়? মইতো কেতিয়াবাই তোমাক ভাল পাই পেলাইছিলোঁ ৰিম্পী, কিন্তু ভয়তেহে কোৱা নাছিলোঁ। কিন্তু আজি ক'বলৈ ভাল সুযোগো পালোঁ আৰু বাধ্যও হ'লোঁ। তোমাৰ এতিয়াও মোৰ ওপৰত বিশ্বাস হোৱা নাই নেকি? বিশ্বাস কৰা ৰিম্পী, মই তোমাক বহুত ভাল পাওঁ আৰু গোটেই জীৱন তোমাক মই সুখত ৰাখিম। মই তোমাক প্ৰমিছ কৰিছোঁ। এইখন পৃথিৱীত অকলশৰে এজনী ছোৱালী জীয়াই থাকিব নোৱাৰে ৰিম্পী, তুমি মোৰ কথাটো মানি লোৱা। নহ'লে তুমিয়ে কোৱাচোন, তুমি এতিয়া ক'লৈ যাবা, কি কৰিবা?
কিন্তু আণ্টিয়ে যদি বেয়া পায়? কেতিয়াও বেয়া নাপায়। তুমি সেইবোৰ কথা চিন্তা কৰিব নালাগে বুলি কৈছোঁ নহয়। তেওঁতো মোক মাজে মাজে কৈয়ে থাকে যে বোৱাৰী আনিলে ৰিম্পীৰ দৰে এজনী ছোৱালী আনিবি। মই এতিয়া কি কৰোঁ কি নকৰোঁ একো বুজি পোৱা নাই। কেনেকুৱা অগ্নি পৰীক্ষাৰ সন্মুখীন হ'ব লগা হৈছে মোৰ। আজি মোৰ মা জীয়াই থকা হ'লে মোৰ এনেকুৱা নহ'ল হ'লে। তোমাৰ চকুত চকু পানী মই সহ্য কৰিব নোৱাৰোঁ ৰিম্পী। ব'লা এতিয়াই মন্দিৰলৈ ব'লা। মই আজিয়েই তোমাক বিয়া পাতি মোৰ নিজৰ কৰি ল'ম। কিন্তু ৰাজীৱ। তোমাৰ আৰু কোনো কিন্তু চিন্তু মই নুশুনো। ব'লা কৈছোঁ নহয়, ব'লা। ৰাজীৱ, ৰিম্পী, এইবোৰ মই কি দেখিছোঁ? খং নকৰিবা মা, প্লিজ বেয়া নাপাবা। মই বাধ্য হৈ এইটো সিদ্ধান্ত ল'ব লগা হ'ল। তোমাক নোকোৱাকৈয়ে মই ৰিম্পীক বিয়া পাতিব লগা হ'ল। এনেকুৱা কি পৰিস্থিতি আহি পৰিলে যে তই মোক নোকোৱাকৈ এনেকুৱা এটা সিদ্ধান্ত লৈ ল'লি? মা, ৰিম্পীক আজি তাইৰ মাক আৰু ভনীয়েকে ঘৰৰ পৰা উলিয়াই দিলে। ৰাস্তাতে ৰৈ ৰৈ তাই কান্দি আছিলে। ক'লৈ যাব কি কৰিব সেইবোৰ চিন্তা কৰি আছিলে। তুমিতো জানাই মোৰ মনৰ কথা। মই তাইৰ চকুত চকু পানী দেখিব নোৱাৰোঁ, সহ্য কৰিব নোৱাৰোঁ। মোক ক্ষমা কৰি দিয়ক আণ্টি। মই আপোনাৰ লগত বিশ্বাসঘাতকতা কৰাৰ দৰে হ'ল। মই কেতিয়াও ভবা নাছিলোঁ যে মই এনেকুৱা কৰিব লাগিব। মোক আপুনি যি শাস্তি দিব বিচাৰে দিব পাৰে আণ্টি, কিন্তু সেইটো মুহূৰ্তত মই আৰু কি কৰিম একো চিন্তা কৰি নাপালোঁ। মই জানো মই আপোনাৰ অন্তৰত দুখ দিছোঁ। আপোনাৰ ঘৰৰ কাম কৰা ছোৱালী আছিলোঁ মই। আজি আপোনাৰ ঘৰৰ বোৱাৰী হৈ এইখন ঘৰত সোমাইছোঁ। মই পাপ কৰিছোঁ আণ্টি। আপুনি যি শাস্তি দিয়ে মই সেয়া হাঁহি হাঁহি গ্ৰহণ কৰিম। ধেৰ তাকৰীজনী, মই আকৌ তোমাক কিয় শাস্তি দিম বাৰু? মইতো আমাৰ ৰাজীৱক তাকে প্ৰকাৰে ইংগিত দিয়ে আছিলোঁ যে তোমাক মোৰ বহুত ভাল লাগে। তুমি দেখাই শুনাই ইমান ধুনীয়া, আৰু স্বভাৱ চৰিত্ৰটোৰ কথা ক'বই নালাগে। ইমান অমায়িক সহজ সৰল এজনী ছোৱালী, পঢ়া শুনাটো ভাল। তোমাৰ নিচিনা এজনী বোৱাৰী পাই মই বহুত লাকি অনুভৱ কৰিছোঁ নিজকে। আণ্টি, তাৰমানে আপুনি বেয়া পোৱা নাই? নাই পোৱা নাই পোৱা। মই তোমাৰ দৰেই এজনী বোৱাৰী বিচাৰিছিলোঁ, আৰু তোমাকেই বিচাৰিছিলোঁ মোৰ বোৱাৰী হিচাপে। আৰু এতিয়াও কি তুমি মোক আণ্টি আণ্টি কৰি আছা? মা বুলি মাতিবা আকৌ। এতিয়াৰ পৰা মই তোমাৰ মা। আণ্টি, আপুনি সঁচাকৈয়ে বহুত ভাল। চৰি মা। মা বুলি মাতিবা। আৰু এতিয়াৰ পৰা মন চন বেয়া কৰি নাথাকিবা। তুমি এতিয়াৰ পৰা আমাৰ ঘৰৰ বোৱাৰী। হাঁহি ফূৰ্তি কৰি থাকিবা। দেখিলানে ৰিম্পী, মই কৈছিলোঁ নহয় তোমাক আমাৰ মায়ে অলপো বেয়া নাপায়। তুমিহে ভয় কৰি আছিলা। সঁচাকৈয়ে ভগৱান আছে। আজি মোৰ সম্পূৰ্ণ বিশ্বাস হৈ গ'ল। মোৰ জীৱনটো হঠাতে ইমান পৰিৱৰ্তন কৰি দিলে। অলপ মৰম ভাল পোৱাৰ কাৰণে মই কিমান হাহাকাৰ কৰিছিলোঁ, আৰু আজি মই ইমান মৰমীয়াল এগৰাকী মা পাইছোঁ। মৰমীয়াল এজন স্বামী পাইছোঁ। মৰমেৰে ভৰা এখন ঘৰ পাইছোঁ। মোক আজি আৰু একো নালাগে। মই আজি বহুত সুখী। স্বামী, তুমি মোক এখন কাৰ ঘৰলৈ আনিছা? ইমান লেতেৰা পেতেৰা কেঁচা একেবাৰে জুপুৰি ঘৰ দেখোন। ক'লৈ লৈ আনিলা তুমি মোক? চোৱা চিম্পী, মোক বেয়া নাপাবা। মোক ক্ষমা কৰি দিয়া চিম্পী। তুমি মোক ক্ষমা কিয় খুজিছা? মই একো বুজি পোৱা নাই, ভালকৈ কোৱাচোন। আচলতে চিম্পী, মই কোনো ধনী ঘৰৰ ল'ৰা নহয়। এইটো মোৰে ঘৰ হয়। কি স্বামী, তুমি এইবোৰ কি কৈছা? ধেমালি কৰিছা ন মোৰ লগত? নহয় চিম্পী, ইমান দিনে মই তোমাৰ লগত মিছাকৈ কৈ আছিলোঁ যে মই বহুত ধনী ঘৰৰ ল'ৰা। মোৰ ঘৰ আচলতে সেইটোৱেই। মই দুখীয়া ঘৰৰ ল'ৰা হয়। তেনেহ'লে তুমি যে মোক ফটোত দেখুৱাইছিলা ধুনীয়া ঘৰটো, সেইটো কাৰ? আৰু তোমাৰ মা দেউতা বহুত ধনী যেন লাগিছিল, সেইবোৰ কি আছিল? সেইবোৰ চব মিছা আছিল। মোৰ পেহীৰ ঘৰ সেইটো, আৰু মোৰ পেহা পেহীকে ফটোত দেখুৱাইছিলোঁ তোমাক। তেওঁলোক বহুত ধনী হয়। চৰি চিম্পী, মই বহুত ডাঙৰ ভুল কৰিলোঁ। ভুল? তুমি এইটো ভুল বুলি কৈছা? মোৰ জীৱনটো শেষ কৰি দি তুমি এতিয়া মোক ক্ষমা খুজিছা? কিয় সমীৰ, কিয়? তুমি মোৰ লগত কিয় এনেকুৱা কৰিলা? নাথাকোঁ মই ইয়াত। মোক এতিয়া ঘৰত থৈ আহা। মই ইয়াত কেতিয়াও থাকিব নোৱাৰোঁ। প্লিজ চিম্পী, প্লিজ এনেকৈ নক'বা। মই তোমাক এৰি থাকিব নোৱাৰোঁ, আৰু সেইকাৰণেই মই মিছা কথা ক'ব লগা হ'ল তোমাৰ লগত। তোমাৰ লগত ফেচবুকত মোৰ চিনাকি হৈছিল। লাহে লাহে তোমাৰ লগত কথা পাতি গম পালোঁ তুমি বহুত ধনী ল'ৰাহে পচন্দ কৰা। মোৰ দৰে দুখীয়া ঘৰৰ ল'ৰা এটাক তুমি কেতিয়াও পচন্দ নকৰা। মই সেইটো ভালকৈয়ে বুজি পাইছিলোঁ। কিন্তু তোমাৰ লগত কথা পাতি পাতি এনেকুৱা হৈ গৈছিল যে তোমাক এৰি মই আৰু জীয়াই থাকিব নোৱাৰিলোঁ হ'লে। সেইকাৰণেই মই এই নাটকখন কৰিব লগা হ'ল। তোমাৰ ভাল পোৱাৰ কাৰণে মোৰ জীৱনটো শেষ কৰিলা তুমি? ঘৰলৈ মই এতিয়া কোনখন মুখ লৈ ঘূৰি যাম বাৰু? ৰিম্পীৰ আগত ইমান দমফালি মাৰি আহিছিলোঁ, আৰু মোৰ মাৰো হাৰ্টৰ অলপ প্ৰব্লেম আছে। মোৰ এইবোৰ কথা গম পালে মাৰ কি হ'ব ঠিক নাই। তুমিতো মোৰ জীৱন শেষ কৰিলাই। এতিয়া মই মোৰ মাক কষ্ট দিব নোৱাৰোঁ নহয়। মই এতিয়া ক'লৈ যাওঁ বাৰু?
ক'লৈ যাব নালাগে চিম্পী, তুমি মোৰ ঘৰত থাকিবা। চাবাচোন, আমি দুখীয়া হ'ব পাৰোঁ, কিন্তু মৰমৰ অভাৱ তোমাৰ কেতিয়াও নহয়। আৰু মই চেষ্টা কৰিম নহয়, মই কিবা এটা নিশ্চয় কৰিম। এনেকুৱা হৈ নাথাকোঁ নহয় সদায়, তোমাক মই এটা ভাল জীৱন দিমেই। মোৰ এতিয়া বেলেগ একো উপায়ো নাই। ইয়াতে থাকিব লাগিব মই গোটেই জীৱন। মোৰ নিজৰ ভুলৰ কাৰণে আজি মই সেই শাস্তি পাই আছোঁ। ৰিম্পীয়ে ঠিকেই কৈছিল, অচিনাকি এজন ল'ৰাক এনেকৈ বিশ্বাস কৰিব নালাগিছিল। কিন্তু সেইকাৰণে তাইক মই কিমান গালি দিলোঁ, আনকি ঘৰৰ পৰা উলিয়াই দিলোঁ। হা, এইবোৰ মই কি দেখিছোঁ? সমীৰ, কোন হয় এইগৰাকী? তই বাৰু বিয়া পাতিলি নেকি? এখেত কোন হয় সমীৰ? এয়া মোৰ মা হয় চিম্পী। আৰু মা, তই চিনি পোৱা নাইনে? এইজনীয়ে দেখোন চিম্পী, তোক যে কৈ থাকোঁ। এইজনীয়ে তাৰমানে চিম্পী। তই যে আনিম কৈ থাক, আজি লৈয়ে আনিলি মানে। ভালেই কৰিলি দে, বৰ মৰম লগা দেই ছোৱালীজনী। তোমাৰ ঘৰৰ অৱস্থা পাতি ভাল বোলে, সমীৰে মোক কৈছে। কিন্তু দুখ নকৰিবা, ভাগ্যৰ লিখন কোনো মুচিব নোৱাৰে নহয়। আৰু আমাৰ ঘৰখনত তুমি টকা পইচাৰ অভাৱ পাব পাৰা, কিন্তু মৰমৰ অভাৱ কোনোদিন নোপোৱা। আহা বোৱাৰী, আহা, ভিতৰলৈ সোমাই আহা। ব'লা চিম্পী, ভিতৰলৈ যাওঁ। তুমি যোৱা সমীৰ, মই গৈ আছোঁ। সঁচাকৈ ভাগ্যৰ লিখন কোনেও মুচিব নোৱাৰে। মোৰ ভাগ্যত এয়াই লিখা আছিল, এয়াই মই মানি ল'ব লাগিব। মা আৰু মই কিমান কল্পনা কৰিছিলোঁ, এতিয়া ভাবিলে হাঁহি উঠে। কিন্তু বাস্তৱটো মই মানি ল'বই লাগিব, আৰু মানি লৈছোঁ। সমীৰে যে মোক সঁচাকৈ বহুত ভাল পায়, সেইটো মিছা কথা নহয়। সেইটো মই ভালকৈয়ে বুজি পাইছোঁ। মোৰ ভাগ্যত চাগে ধনৰ সুখ নাই, কিন্তু অন্ততঃ সঁচা ভাল পোৱাটো আছে। সেয়া লৈয়ে জীয়াই থাকিম আৰু এতিয়াৰ পৰা। আৰু মাক মই অনুমান হ'বলৈও নিদিওঁ যে মোৰ লগত এনেকুৱা ঘটনা ঘটিলে, নহ'লে মাৰ কি হ'ব ঠিক নাই। মাক আৰু মই কষ্ট দিব নোৱাৰোঁ। মই ফোনত বহুত ভালে আছোঁ বুলিয়ে ক'ব লাগিব, বহুত ধনী ঘৰ বুলিয়ে ক'ব লাগিব। আৰু মা আহিব খুজিলে কিবা কিবি বাহানা এটা উলিয়াব লাগিব আৰু। সমীৰ, সমীৰ, ডাঙৰ কথা এটা হ'ল নহয়। কি হ'ল চিম্পী? এনেকুৱা উধাটো খাই দৌৰি আহিছা যে? মা বোলে হস্পিটেলত এডমিট হৈ আছে। হাৰ্ট এটেক আহিছে বোলে। ৰাতিপুৱাৰ পৰা মোলৈ মায়ে ফোন কৰি আছিলে, গাটো অলপ বেয়া লাগিছে বুলি। আমাৰ দুয়োটাক সোনকালে পোৱাকে মাতিছিলে, কিন্তু টকা পইচাৰো ইমান দিগদাৰ হৈ আছে। সেইকাৰণে মই কেইদিনমান পিছত যাম বুলি ভাবি আছিলোঁ। তোমাকো কোৱা নাছিলোঁ সেইকাৰণে। কিন্তু এতিয়া ওচৰৰ খুৰী এগৰাকীয়ে ফোন কৰি কৈছে মা এডমিট হৈ আছে বোলে। ব'লা সমীৰ, ব'লা, এতিয়া যাবই লাগিব আমি। দেউতাও আজিকালি ফোন চোন নকৰা হ'ল নহয়। মায়ে ফোন কৰিলেও ৰিচিভ নকৰে। সেইবোৰ চিন্তাতে চাগে মাৰ এনেকুৱা হ'ল। শুনিবলৈ পোৱা মতে দেউতাই বোলে তাত বেলেগ এগৰাকীক বিয়া পাতিলে। কি হ'ব এতিয়া সমীৰ? টকা পইচাও হাতত নাই, দেউতাইতো খবৰ নলয়ে। এতিয়া আমি মাৰ ট্ৰিটমেণ্ট কেনেকৈ কৰাম বাৰু? ৰ'বাচোন চিম্পী, ধৈৰ্য ধৰা। কিবা এটা কৰিব লাগিব, ধাৰ কৰি হ'লেও টকা ক'ৰবাৰ পৰা ল'ব লাগিব। আগতে ব'লাচোন, মাক চাই আহোঁগৈ। ব'লা ব'লা, সোনকালে ব'লা। আজি সময়মতে মই গৈ নোপোৱা হ'লে মাৰ কি হ'ল হ'লে ঠিক নাই। সময় থাকোঁতে ডক্টৰৰ ওচৰলৈ আনিলোঁ বুলিহে মা আজি জীয়াই আছে। কিন্তু ৰিম্পী, এটা কথা বুজি নাপালোঁ। মই জনামতেতো তোমাৰ মা আৰু ভণ্টীয়ে তোমালৈ ফোন নকৰে, তেনেহ'লে তুমি কেনেকৈ খবৰ পালা? নকৰে ৰাজীৱ, মা আৰু ভণ্টিক কোনেও মোলৈ ফোন নকৰে, আনকি মোৰ ফোন ৰিচিভো নকৰে। কিন্তু মোৰ তেওঁলোকৰ বাবে চিন্তা হয়। সেইকাৰণে মাজে মাজে ফোন কৰি ওচৰৰ খুৰীজনীৰ পৰা খবৰ লওঁ। আজিও ফোন কৰিছিলোঁ। ভাগ্য ভাল আছিল যে আজি মই ফোন কৰিলোঁ। ফোন কৰিলতহে খুৰীয়ে ক'লে যে মাৰ গাটো অলপ বেছিয়ে বেয়া। মই খবৰটো পায়ে গুচি আহিলোঁ, আৰু আহি দেখিছোঁ মাৰ অৱস্থা একেবাৰে বেয়া। লৰালৰিকৈ এম্বুলেঞ্চ মাতি মাক ডক্টৰৰ ওচৰলৈ লৈ আনিলোঁ। ভালেই কৰিলা তুমি। কিন্তু এটা কথা বুজি নাপালোঁ, মায়েতো চাগে তেওঁৰ সৰু জীয়েক মানে চিম্পীৰ লগত কথা বতৰা পাতেই। চিম্পী যে এতিয়ালৈকে অহা নাই, তাই গম নাপালে নেকি মাৰ বিষয়ে? নাজানো নহয়, তাই কিজানি মোক ব্লক কৰি থৈছে। তাইক মাজে মাজে ফোন কৰোঁ, কিন্তু নালাগেই। চিম্পী তই আহিলি? ইমান দিন অহা নাই তই, কিমান দিন দেখা নাই, আজি আহিলি? মা, মইহে ৰিম্পী, চিম্পী নহয়। ৰিম্পী, তই? তাৰমানে তই মোক হস্পিটেললৈ আনিলি? মা, ভাগ্য ভাল আছিল যে মই সময়মতে ঘৰ গৈ পালোঁ। নহ'লে তোমাক বচোৱাটো আজি বহুত দিগদাৰ হৈ গ'ল হ'লে। তোমাৰ ইমান গা বেয়া, তুমি অন্ততঃ মোক এবাৰ ফোন কৰিব লাগিছিল। মই কেতিয়াবা আহিলোঁ হ'লে নহয়। তোক আকৌ মই কিয় ফোন কৰিম? মোৰ নিজৰ ছোৱালী চিম্পীক মই খবৰ দিছোঁ নহয়। তাই আহিলেই হ'লে চাগে, অলপ পিছতে চাগে আহি পাবহি। মা, মই আহিলোঁ। মা, তুমি ঠিকে আছানে বাৰু? চিম্পী, তই আহিলি? কিন্তু এয়া কি? তই এইবোৰ কি কাপোৰ পিন্ধিছ? তোৰ অৱস্থাটো এনেকুৱা হৈ গ'ল যে, ইমান ক্ষীণাই গৈছ, কি হৈছে তোৰ? সেইবোৰ বহুত কথা মা, সেইবোৰ বাদ দিয়া। তুমি কোৱাচোন, তুমি ঠিকে আছানে এতিয়া? মা ঠিকে আছে এতিয়া। মই সময়মতে পাইছিলোঁহি, আৰু মাক লগালগ ডক্টৰৰ ওচৰলৈ লৈ আনিলোঁ। কিন্তু মাৰ ট্ৰিটমেণ্টৰ টকা পইচা সেইবোৰ ক'ত যোগাৰ হ'ল?
মই পাহৰিছিলোঁৱে। তুমি চাগে চিনিয়ে পোৱা নাই নহয় চিম্পী। এয়া তোমাৰ ভিনদেউ হয়, ৰাজীৱ। এখেতৰ লগতে মোৰ বিয়া হ'ল আৰু মাৰ ট্ৰিটমেণ্টৰ টকা পইচা এখেতেই দিলে। কি ৰিম্পী, তোৰ ইমান ভাল এজন মানুহৰ লগত বিয়া হ'ল? কিন্তু ভণ্টি, তোমাৰ কি হৈছে? এয়াত এনেকুৱা ৰূপটো তোমাৰ কেতিয়াও দেখা নাছিলোঁ। ভগৱানে সঁচাকে ভালৰ লগত ভাল কৰে আৰু বেয়াৰ লগত বেয়া। আজি আৰু মই একো কথাই লুকুৱাই নাৰাখোঁ। মা, তুমি কষ্ট পাবা বুলি মই বহুত দিনেই তোমাৰ পৰা লুকুৱাই ৰাখিলোঁ। আমি ভবাৰ দৰে সমীৰ কোনো ধনী ঘৰৰ ল'ৰা নহয় মা। তাৰ ঘৰখন একেবাৰে জুপুৰি ঘৰ, বহুত দুখীয়া হয়। এসাঁজ খালে আমাৰ আন সাঁজৰ কাৰণে চিন্তা হয়। মা, তুমি ৰাতিপুৱাৰ পৰা ফোন কৰি আছিলা নহয় গাটো বেয়া লাগিছে বুলি, কিন্তু আমাৰ টকা পইচাৰ ইমানেই অভাৱ যে মই আহিবলৈও চিন্তা কৰিব নোৱাৰিলোঁ। কিন্তু তই মোক ইমান দিনে কিয় কোৱা নাছিলি? মোৰ ভাগ্যত এয়াই লিখা আছিল মা। ভাগ্যৰ লিখন কেতিয়াও মুচিব নোৱাৰে নহয়। সেইকাৰণে মই মোৰ ভাগ্য গ্ৰহণ কৰি ল'লোঁ। তোমাক আৰু কিমান কষ্ট দিলোঁ হ'লে। এনেও তোমাৰ হাৰ্টৰ প্ৰব্লেম, সেইকাৰণে কোৱা নাছিলোঁ। ৰিম্পীয়ে ঠিক কথাই কৈছিলে, আমি আগতে খবৰ লৈ ল'ব লাগিছিলে। কিন্তু একো নাই মা, সমীৰ দুখীয়া হ'ব পাৰে, কিন্তু মোক সঁচাকৈ বহুত বেছি ভাল পায় আৰু মোক যথেষ্ট সুখতো ৰাখিছে। পাৰে মানে চেষ্টা কৰে মোক সুখত ৰাখিবলৈ। আপোনালোক সকলোৱে মোক ক্ষমা কৰি দিব। আচলতে চিম্পীক মই আগৰ পৰাই বহুত বেছি ভাল পাইছিলোঁ আৰু সেইকাৰণে মই এই নাটকখন কৰিব লগা হ'ল। আৰু মই বহুত চেষ্টা কৰি আছোঁ, দোকান এখন দিম বুলি ভাবিছোঁ। চিম্পীক মই মোৰ সাধ্য অনুসৰি সুখত ৰাখিম মা, আপুনি চিন্তা কৰিব নালাগে। এইবোৰ চব মোৰ পাপৰ ফল। মই ৰিম্পীৰ লগত বহুত বেয়া কৰিলোঁ আৰু তাৰে ফল আজি মোক ভগৱানে দি আছে। মোৰ নিজৰ মানুহজনেও মোক ইমান এইটো বয়সত এৰি থৈ গুচি গ'ল আৰু মোৰ ছোৱালীজনীৰো এতিয়া এনেকুৱা অৱস্থা। আনহাতে ৰিম্পী, যাক মই ইমান কষ্টত ৰাখিছিলোঁ, এতিয়া তাই এখন ভাল ঘৰৰ বোৱাৰী। সঁচাকৈয়ে ভগৱান আছে। তেওঁ সদায় ভালৰ লগত ভাল আৰু বেয়াৰ লগত বেয়া কৰে। দুখ নকৰিবা মা, আৰু সঁচাকৈয়ে কৈছোঁ, মই বহুত ভালকৈয়ে আছোঁ। হ'ব পাৰে টকা পইচাৰ অভাৱ, লাগ বুলিলে চব বস্তু নাপাওঁ, কিন্তু মৰম চেনেহ যথেষ্ট পাইছোঁ। আৰু এইখিনিয়ে মোৰ কাৰণে যথেষ্ট মা। তুমি মোৰ কাৰণে অলপো চিন্তা নকৰিবা। মা, আপুনি চিন্তা নকৰিব। আপোনাৰ দুয়োজনী ছোৱালী এতিয়া সুখতে আছে। ধন টকা পইচাই সকলো নহয় নহয়। মানুহৰ মৰম, ভালপোৱা, সন্মান সেয়াহে বেছি। চাবচোন, চিম্পীহঁতৰো এদিন ভাল দিন আহিব। সমীৰ মনৰ পৰা ল'ৰাটো বেয়া নহয় নহয়, তাৰো এদিন ভাল দিন আহিব। আপুনি চিন্তাই নকৰিব। আৰু আপোনাক যেতিয়াই যিটোৰ প্ৰয়োজন হয় ৰিম্পীলৈ ফোন কৰিব বা মোলৈ ফোন কৰিব, আমি তৎক্ষণাত হাজিৰ হৈ যাম। মা, ৰাজীৱে ঠিকেই কৈছে। তোমাক যেতিয়াই যিটো লাগে আমাক ক'বা, আমি আছোঁ নহয়। ৰিম্পীও, মোক ক্ষমা কৰি দে মাজনী। মই তোৰ লগত ইমান অত্যাচাৰ কৰিলোঁ তোক, কিন্তু তই মোক এতিয়াও ইমান ভাল পাওঁ। ভগৱানে তোক আৰু দিয়ক, আৰু উন্নতি হওক তহঁতৰ।